গৌৰৱ গগৈ 100খন চিট দিব বুলি কৈছে। আমিও তেওঁলোকে নিজে খেলিব বুলি কৈছে গৌৰৱ গগৈ। তেনেকে কোৱাটো কিমান ভাল হৈছে বেয়া হৈছে মই নাজানো। আমি কিন্তু কেইখন চিট লাগিব এতিয়ালৈকে কোৱা নাই। কিন্তু আমি কৈছো যে আমি একেবাৰে সামান্য আসনত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছো, কম আসনত। আৰু সেই কম আসনখিনিতো যদি আমাক নিদিয়ে তেতিয়াহ'লে আমি সেইটো মানি ল'ব নোৱাৰিম। তেনে সামান্য আসনত আমি নিৰ্বাচন খেলিব খুজিছো। আৰু সেই সামান্য আসনখিনিৰ তালিকাখন আমি ইতিমধ্যে কংগ্ৰেছ দলৰ হাতত দি দিছো। আৰু আশা কৰিছো যে অতি সোনকালে আমি 31 জানুৱাৰী মানৰ ভিতৰত হোৱাটো বিচাৰো। 31 জানুৱাৰীৰ ভিতৰত আমাৰ আসন বুজাবুজি শেষ হৈ যাওক। অখিল গগৈ ডাঙৰীয়াই এককভাৱেতো বহুত কামেই কৰি আছে। তেওঁ ডেটো আগতে বহুতবাৰ দিছে, কিন্তু 31 তাৰিখৰ ভিতৰতে যে হ'ব সেইটো গেৰাণ্টি কংগ্ৰেছ দলৰ পৰা তেওঁ কোনেও দিয়া নাই।